নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যেহেতু এছপিও আৰু এআইএছএফৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড বৰ্তমান ডাউনলোড হৈ আছে আৰু যদিহে আপোনালোকে এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেতিয়াহ'লে মই এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংকটো দি দিম তাৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু এতিয়া মেইন কথাটো হ'ল যে আপোনালোকৰ হাইট চেষ্ট কিমান হ'ব লাগিব লগতে লৰাখিনি কিমান মিটাৰ ৰানিং কৰিব লাগিব বা ছোৱালীৰ কিমান মিটাৰ ৰানিং হ'ব লগতে আপোনালোকে লং জাম্প কিমান ফুট জপিয়ালে কিমান নম্বৰ লাভ কৰিব সেই গোটেইখিনি তথ্য জনোৱা হ'ব এই ভিডিওটোৰ জৰিয়তে লগতে আপোনালোকৰ মেডিকেল টেষ্টত কি চোৱা হয় বা এক্সাম সিলেবাস কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি ইনফৰমেশন আপোনালোকক মই জনাই দিম ভিডিওটো মাত্ৰ আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই বৰ্তমান আছো অসম পুলিচৰ যেটো নিযুক্তি বৰ্ডৰ অফিচিয়েল ওয়েবসাইট হয় তাত মই বৰ্তমান ভিজিট কৰিছো এটো আপোনালোকে দেখা পাইছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী আৰু ইয়াতে যদি আপোনালোকে এটো সাৰ্চ কৰিব বিচাৰে নিজৰ মোবাইলত তেতিয়াহ'লে আপোনালোকে সাৰ্চ কৰিব পাৰে slprbassam.in তাৰ পিছতে আপোনালোকে এনেকুৱা ইন্টাৰফেস দেখা পাব আৰু আপোনালোকে ওপৰলৈ স্ক্ৰল ডাউন কৰিব আৰু এটা নতুন আপডেট আহিছে আজি এটো আপোনালোকে দেখা পাইছে 28/10/2021 মানে 28 অক্টোবৰত এই আপডেটটো কৰা হৈছে আৰু আপডেটটো আহিছে আপোনালোকৰ এছপিও আৰু এআইএছএফৰ যেটো পোষ্ট আছিল যেহেতু ইয়াৰ এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড হৈ আছে আৰু যদিহে আপোনালোকে এতিয়াও ডাউনলোড কৰা নাই তেতিয়াহ'লে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া হৈছে তাৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু এই পোষ্ট দুটাৰ ওপৰত এই নটিফিকেশনখন আহিছে আৰু ইয়াতে কি কথা উল্লেখ কৰিছে এইখিনি কথা আপোনালোকক মই লাষ্টত জনাই দিম প্ৰথমতে আপোনালোকক মই যিখিনি সিলেকশন প্ৰসেস হ'ব সেইখিনি মই জনাই আছো মাত্ৰ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এইখনে হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন যিখন 13/12/2017 মুকলি হৈছিল আৰু যিখিনি বাকি তথ্য আছিল সেই তথ্যখিনি মই আগতে অলৰেডি এটা ভিডিওত জনাই দিছো যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেতিয়াহ'লে ভিডিওটো চাব পাৰে ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দিয়া থাকিব এতিয়া মেইন কথাটো হ'ল যে সিলেকশন প্ৰসেসটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব সেইখিনি মই জনাই দিছো আৰু যি এছপিৰ পোষ্ট আছিল তাৰ টোটাল পোষ্ট আছিল 145 টা আছিল এটো আপোনালোকে দেখাই পাইছে আৰু এতিয়া আপোনালোকৰ যিখিনি সিলেকশন প্ৰসেস সেইখিনি আপোনালোকক জনাই দিছো ভিডিওটো মাত্ৰ আপোনালোকে শেষলৈকে চাব আৰু মাজতে আপোনালোকে স্কিপ নকৰিব নহলে পিছত আপোনালোকে কনফিউজন হ'ব এতিয়া ইয়াতে উল্লেখ আছে যে হাইটটো আপোনালোকৰ যিখিনি জেনাৰেল ওবিসি এমওবিসি এসসি ক্যান্ডিডেট আছে মেল তেখেতসকলৰ মিনিমাম হাইটটো হ'ব লাগিব 162.56 সেন্টিমিটাৰ আৰু তেনেকৈ এসটি হিলছ আৰু এসটি প্লেনৰ যিখিনি মেল ক্যান্ডিডেট আছে আপোনালোকৰ হাইটটো হ'ব লাগিব 160.02 সেন্টিমিটাৰ আৰু তেনেকৈ চেষ্ট মানে বুকু আপোনালোকৰ বুকুৰ নৰমাল সাইজটো হ'ব লাগিব জেনাৰেল ওবিসি এমওবিসি এসসি এসটি প্লেনৰ যিখিনি ক্যান্ডিডেট আছে লৰা তেখেতসকলৰ নৰমালটো হ'ব লাগিব 80 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰৰ তলত যদি আপোনালোকৰ চেষ্টটো থাকে তেতিয়াহ'লে আপোনালোকক চেষ্টত ডিসকুৱালিফাইড কৰা হ'ব মানে ৰিজেক্টেড কৰি দিয়া হ'ব আপোনালোকৰ নৰমাল হ'ব লাগিব 80 সেন্টিমিটাৰ আৰু আপোনালোকে 5 সেন্টিমিটাৰ ফুলাব লাগিব তেনেকৈ যিখিনি এসটি হিলছ এৰিয়াৰ ক্যান্ডিডেট আছে তেখেতসকলৰ চেষ্টৰ নৰমাল সাইজটো হ'ব লাগিব 78 সেন্টিমিটাৰ আৰু আপোনালোকে 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু নেক্সট যেটো ওয়েটটো আপোনালোকৰ যেতিয়া মেডিকেল কৰা হ'ব তাত আপোনালোকৰ এটো হাইট অনুযায়ী ওয়েটটো জোখা হ'ব এটা মেইন পইণ্টটো হৈ গল যে মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে মেডিকেল টেষ্টত আপোনালোকৰ কি চাব বা কি প্ৰবলেম থাকিলে আপোনালোকক ৰিজেক্ট কৰিব পাৰে সেইখিনি কথা আপোনালোকক মই জনাই দিছো ভিডিওটো শেষলৈকে চাব ইয়াতে নৰমাল মেডিকেল কৰা হ'ব আপোনালোকৰ প্ৰথম কথা আপোনালোকৰ নকনি চেক কৰিব নেক্সট আপোনালোকৰ ফ্লেট ফুট চেক কৰা হ'ব আৰু যেটো আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ টেষ্ট বুলি কওঁ কালাৰ ভিজন হেতু আপোনালোকৰ টেষ্ট কৰা হ'ব নেক্সট চাব আপোনালোকৰ ভেৰিকেছ ফেনটো চোৱা হ'ব এইখিনি আপোনালোকৰ চোৱা হ'ব আৰু যদিহে আপোনালোকে মেডিকেলত কিবা প্ৰবলেম আছে তেতিয়াহলে মই অলৰেডি এটা মেডিকেলৰ ভিডিও বনাই দিছো সেই ভিডিওটো বহুতে চাইছে আৰু যদি আপোনালোকে সেই ভিডিওটো এতিয়াও চোৱা নাই তেতিয়াহলে এই ভিডিওটোৰ ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম সেইটো ভিডিও যদি আপোনালোকে চাই গোটেইখিনি কথা গমেই পাব আৰু নেক্সট আপোনালোকৰ যেটো ভিজন টেষ্ট মানে যেটো কালাৰ ভিজন হয় হেতু টেষ্ট কৰিব লগতে আপোনালোকৰ 6/6 ডিসটেন্স ভিজনটো টেষ্ট কৰা হ'ব লগতে 6/9 টো টেষ্ট কৰিব আৰু অলৰেডি মেডিকেলত কি কৰিব বা কেনেকৈ মেডিকেল কৰা হ'ব সেইখিনি কথা মই জনাই দিছো আৰু যদিহে আপোনালোকৰ মেডিকেলত কিবা প্ৰবলেম আছে তেতিয়াহলে মই অলৰেডি ভিডিও আপলোড কৰা হৈছে সেই ভিডিওটো আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ যেতিয়া ফিজিক্যাল এফিচিয়েন্সি টেষ্ট বা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যেতিয়া হ'ব তাৰ আগত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশনটো কৰা হ'ব নেক্সট আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটো কৰা হ'ব আৰু তাৰ পিছতে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট কৰিব আৰু ইয়াতে আপোনালোকৰ মাৰ্ক থাকিব 20 মাৰ্ক ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আৰু ইয়াতে দুটা পদ্ধতি হ'ব আপোনালোকৰ ৰানিং আৰু লং জাম্প আৰু ইয়াৰে ৰানিংটো বহুত বেলেগ এবি ইউবিৰ দৰে ৰানিং নহয় ইয়াতে আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব মেল ক্যান্ডিডেটে আৰু ইয়াতে দিয়া হৈছে যদিহে আপোনালোকে 6 মিনিট 20 সেকেন্ডৰ ভিতৰত যদি আপোনালোকে 1600 মিটাৰটো ৰানিং কমপ্লিট কৰে তেতিয়াহলে আপোনালোকে এক্সিলেন্ট মাৰ্কটো লাভ কৰিব মানে 10 নম্বৰ দিয়া হ'ব তেনেকৈ যদি আপোনালোকে 6 মিনিট 30 সেকেন্ডৰ পৰা 6 মিনিট 21 সেকেন্ডৰ ভিতৰত সময় নম্বৰটো আপোনালোকে
9.9 এইখিনি নম্বৰ লাভ কৰিব যদিহে আপোনালোকে 6 মিনিট 40 ছেকেণ্ডৰ পৰা 6 মিনিট 31 ছেকেণ্ডৰ ভিতৰত সোমাই 1600 মিটাৰ তেতিয়াহ'লে আপোনালোকক 9 নম্বৰ দিয়া হ'ব আৰু ইয়াতে লিষ্টখন দিয়া হৈছে কিমান ছেকেণ্ডৰ ভিতৰত সোমালে কিমান নম্বৰ আপোনালোকে লাভ কৰিব এইখিনি ইয়াতে ভালধৰণে দিয়া হৈছে এইখিনি আপোনালোকে চাই ল'ব এইখন মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম লগতে লং জাম্প যদি আপোনালোকে কোৱালিফাইড হ'ব লাগে তেতিয়াহ'লে আপোনালোকে 8 ফুট জঁপিয়াব লাগিব তেতিয়া আপোনালোকে 5 নম্বৰ পাব আৰু এটো কোৱালিফাইড হ'ব আৰু যদি আপোনালোকে লং জাম্পটো এক্সিলেন্ট মাৰে 13 ফুটৰ ওপৰত যদি আপোনালোকে জঁপিয়াই দিয়ে তেতিয়াহ'লে 10 নম্বৰ লাভ কৰিব আৰু ইয়াতেও আপোনালোকৰ ফিট অনুযায়ী নম্বৰটো দিয়া হৈছে যদি 10 ফুট জঁপিয়াই তেতিয়াহ'লে 7 নম্বৰ লাভ কৰিব আৰু যিখন নোটিছৰ মই কথা কৈছিলোঁ আপোনালোকক প্ৰথমতে যিখন 28 অক্টোবৰত পাব্লিছ হৈছিলে সেই নোটিছখনত কি কথা উল্লেখ কৰিছে এইখিনি আপোনালোকক মই দেখুৱাই ল'ম তাৰ কাৰণে আপোনালোকে এই নোটিছ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এইখন ডাউনলোড হৈ যাব আৰু এইখনে হৈছে সেই নোটিছখন অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী আৰু এই নোটিছখন আহিছে যিখন মই প্ৰথমতে আপোনালোকক এডভাৰটাইজমেণ্ট ডিটেইলছ দেখুৱালোঁ যে ফিজিকেল কেনেকৈ হ'ব কি হ'ব তাত যিখিনি ছোৱালী মানে ফিমেল কেণ্ডিডেটৰ যিখিনি বা লং জাম্প বা ৰানিং তাৰ লিষ্টখন তাত দিয়া হোৱা নাছিলে আৰু এইখন নতুনকৈ এড কৰা হৈছে তাৰ কাৰণে এইখন আজি আহিছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে এইটো আপোনালোকে Physical Efficiency Test PET Respect for Female Candidate for Recruitment of 154 Post of Constable in AISF যেটো আমাৰ আসাম ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চৰ যি পোষ্ট আছিল 154 টা টোটাল পোষ্ট আছিল আৰু ছোৱালীখিনিৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টত কি হ'ব ইয়াতে ভালধৰণে উল্লেখ কৰা হৈছে কাৰণ যিখন আগৰ এডভাৰটাইজমেন্ট আছিল তাত এইখিনি দিয়া হোৱা নাছিল আৰু এইখিনি নতুনকৈ দিয়া হৈছে নিযুক্তি বৰ্ডৰ ফালৰ পৰা ইয়াতে ভালধৰণে দিয়া হৈছে মই এইখিনি আপোনালোকক জনাই দিছো ছোৱালীখিনি 800 মিটাৰ ৰানিং কৰিব লাগিব আৰু আপোনালোকে যদি 6 মিনিট 20 ছেকেণ্ডৰ ভিতৰত সোমাই তেতিয়াহ'লে এক্সিলেন্ট নম্বৰটো লাভ কৰিব মানে 10 নম্বৰ আপোনালোকে পাই যাব আৰু যদিহে আপোনালোকে 6 মিনিট 40 ছেকেণ্ডৰ পৰা 6 মিনিট 31 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে 800 মিটাৰ তেতিয়াহ'লে আপোনালোকে 9 নম্বৰ লাভ কৰিব আৰু ইয়াতে গোটেইখিনি তথ্য ভালধৰণে দিয়া হৈছে মাৰ্ক কিমান থাকিব কিমান মিটাৰ আপোনালোকে দৌৰিব লাগিব গোটেইখিনি তথ্য দিয়া হৈছে এইখিনি আপোনালোকে নিজাববীয়াকৈ চাব পাৰে তাৰ কাৰণে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম ডাউনলোড কৰি আপোনালোকে চাই ল'ব নেক্সট আপোনালোকৰ লং জাম্প যদি আপোনালোকে কোৱালিফাইড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 5 ফিট জঁপিয়াব লাগিব আৰু নম্বৰ পাব আপোনালোকে 5 নম্বৰ আৰু যদি আপোনালোকে 10 ফিটৰ ওপৰত বা 10 ফিট জঁপিয়াই দিয়ে তেতিয়াহ'লে এক্সিলেন্ট নাম্বাৰটো আপোনালোকে লাভ কৰিব মানে আপোনালোকে 10 নম্বৰ পাই যাব এতিয়া নেক্সট আহি গ'ল ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যিখিনি ওমেন মানে ফিমেল কেণ্ডিডেট আছে তেখেতসকলৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত কি হ'ব ইয়াতে উল্লেখ আছে হাইটটো আপোনালোকৰ মিনিমাম জেনেৰেল OBC MOBC SC কেণ্ডিডেটৰ হাইটটো হ'ব লাগিব 154.94 সেন্টিমিটাৰ তেনেকৈ যিখিনি ফিমেল কেণ্ডিডেট আছে ST হিলছ আৰু ST প্লেনৰ তেখেতসকলৰ হাইটটো হ'ব লাগিব 152.40 সেন্টিমিটাৰ হাইট হ'ব লাগিব ইয়াতে গোটেইখিনি তথ্য দিয়া হৈছে আৰু এইখন নোটিছে আহিছিলে আৰু এইখনে আছিল আপোনালোকৰ 28 অক্টোবৰত অহা নোটিছখন মই অলৰেডি আপোনালোকক জনাই দিলো এতিয়া আপোনালোকৰ ৰিটেন এক্সাম মানে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব সেইখিনি মই জনাই দিছো আৰু আপোনালোকৰ ৰিটেন টেষ্টৰ যিটো মাৰ্ক সেই মাৰ্কটো থাকিব আপোনালোকৰ টোটাল 40 মাৰ্কৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু 80টা মাল্টি চয়েস কোৱেশ্চন থাকিব আপোনালোকে টিক মাৰ্ক কৰিব লাগিব আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে আপোনালোকে চিন্তা কৰিবই নালাগে যদিহে আপোনালোকে এক্সামত কিবা ভুল কোৱেশ্চন যদি ভুলকৈ দিয়া হয় কোনো চিন্তা কৰিব নালাগে ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই 80টা আপোনালোকৰ মাল্টি চয়েস কোৱেশ্চন আহিব আৰু নম্বৰ থাকিব 40 নম্বৰ মানে ৰিটেন এক্সামটো আপোনালোকৰ 40ৰ হ'ব আৰু এটা মেইন কথাটো হ'ল যে সিলেবাস কৰ পৰা কিমান নম্বৰ আহিব ইয়াতে ভাল ধৰণে দিয়া হৈছে এইখিনি আপোনালোকে মনোযোগেৰে চাব স্কিপ নকৰিব এলিমেন্টাৰী অ্যাথমেটিকৰ পৰা আহিব আপোনালোকৰ 10 মাৰ্কস আৰু লজিক্যাল ৰিজনিং মেন্টেল এবিলিটিৰ পৰা আহিব 10 মাৰ্কস জেনেৰেল এৱাৰনেছ কাৰেন্ট জেনেৰেল নলেজ লগতে কাৰেন্ট এফেয়াৰৰ পৰা আহিব 10 মাৰ্ক আৰু ইণ্ডিয়া এণ্ড আসাম হিষ্ট্ৰীৰ পৰা আহিব 10 মাৰ্ক টোটাল আপোনালোকৰ 40 মাৰ্কৰ ৰিটেন হ'ব আৰু বৰ্তমান মই যিখিনি আপোনালোকক ইনফৰমেশন দি আছো যদিহে কিবা ভুল হৈছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰি জনালে হ'ল কাৰণ মই ভিডিওটো বহুত জলদি বনাই আছো আৰু ইয়াতে নেক্সট আহি গ'ল আপোনালোকৰ যিখিনি এক্সট্ৰা সাৰ্টিফিকেট কোড কিমান নম্বৰ আছে এইখিনি আপোনালোকে পাব যদি আপোনালোকৰ এক্সপিৰিয়েন্স আছে হোম গাৰ্ডৰ 1 ইয়াৰ্ছৰ তেতিয়াহলে আপোনালোকক 1 মাৰ্ক দিব লগতে ইয়াতে যদি আপোনালোকৰ এক্সপিৰিয়েন্স আছে SPO তেতিয়াও আপোনালোকে মাৰ্ক পাব এইখিনি আপোনালোকে চাই ল'ব যদি আপোনালোকৰ ষ্টেট লেভেল স্পৰ্টছ পাৰসন হয় বা যদি আপোনালোকৰ ষ্টেট লেভেলৰ কিবা সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে 2 নম্বৰ পাব যদি আপোনালোকৰ নেশ্যনেল লেভেল স্পৰ্ট পাৰসন যদি হয় তেতিয়াহলে আপোনালোকক 5 নম্বৰ দিয়া হ'ব যদি ইণ্ডিয়ান অলিম্পিক বা এছ'চিয়েচনৰ তেনেকুৱা নম্বৰ আছে তেতিয়াও আপোনালোকে 5 নম্বৰ লাভ কৰিব আৰু ইয়াতে মাৰ্ক এডিশনাল দিয়া হৈছে যদি আপোনালোকৰ ক্লাস 10 যদি ক্লাস 10ত যদি আপোনালোকৰ 40% ওপৰত আছে তেতিয়াহলে 2 নম্বৰ পাব যদি 60% ওপৰত আছে তেতিয়াহলে 3 নম্বৰ লাভ কৰিব যদিহে আপোনালোকৰ 80% ওপৰত কিবা আছে পাৰ্চেন্টেজ তেতিয়াহলে 4 নম্বৰ লাভ কৰিব
আৰু তেনেকৈ ক্লাছ 12ৰ যদি আপোনালোকৰ 40%ৰ ওপৰত আছে তেতিয়াহ'লে 6 নম্বৰ পাব, 60%ৰ ওপৰত হ'লে 7 মাৰ্ক পাব, যদি 80%ৰ ওপৰত আছে তেতিয়াহ'লে 8 মাৰ্ক লাভ কৰিব, আৰু যদি আপোনালোকে গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপোনালোকক 10 মাৰ্কছ দিয়া হ'ব। আৰু এতিয়া মই জনাই দিছোঁ ফাইনেল মাৰ্কটো। PETৰ মাৰ্ক থাকিব আপোনালোকৰ 20, যিটো আপোনালোকৰ ৰানিং আৰু লং জাম্প। ৰানিঙত থাকিব 10 মাৰ্ক আৰু আপোনাৰ লং জাম্পতো থাকিব 10 মাৰ্ক। ৰিটেন টেষ্টত হ'ব আপোনালোকৰ 40 মাৰ্ক। নেক্সট আপোনালোকৰ এক্সট্ৰা যিবিলাক চাৰ্টিফিকেট আছে, স্পেচিয়েল স্কিল যিবিলাক আপোনালোকৰ স্পৰ্টছ হওক, NCC হওক, তাৰপিছত SPOৰ যিবিলাক হোমগাৰ্ডৰ যিবিলাক চাৰ্টিফিকেট হয়, তাত আপোনালোকৰ 40 মাৰ্ক থাকিব টোটেল মিলাই গোটেইখিনি। আৰু টোটেল আপোনালোকৰ গোটেইখিনি প্ৰচেছত 100 মাৰ্কছৰ এক্সামটো হ'ব। আৰু লাষ্টত আপোনালোকে এইটো চাই ল'ব, এইটো আপোনালোকৰ চিলেবাছটো ভালধৰণে দিয়া হৈছে। লজিকেল ৰিজনিং, মেণ্টেল এবিলিটিৰ 10 মাৰ্ক, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰৰ 10 মাৰ্ক, ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰীৰ যিবিলাক থাকিব তাৰো 10 মাৰ্কছ থাকিব। টোটেল মিলাই আপোনালোকৰ 40 নম্বৰৰ এক্সাম হ'ব। আৰু গোটেইখিনি ইনফৰমেশ্যন মই আপোনালোকক দি দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যদি আপোনালোকক ইনফৰমেশ্যনখিনি দিয়াত কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনালে হ'ল, কাৰণ মই ভিডিঅ'টো জল্দি বনাই আছোঁ আৰু কোনো ধৰণৰ মই বৰ্তমান মাইক ইউজ কৰা নাই, ডাইৰেক্ট মোবাইল ফোনেৰে বনাইছোঁ। যদি কিবা স্পেলিং মিষ্টেক হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু এটা কথা মই লাষ্টত জনাব বিচাৰিছোঁ যে কিছুমান ইউটিউবাৰে কি কৰি আছে যে আপোনালোকৰ যিকোনো অসম পুলিচৰ যদি এখন নটিচ ওলায়, এখন নটিচৰ ওপৰত প্ৰায় 5-6টা ভিডিঅ' বনাইছে, আপোনালোকক কনফিউশ্যনত পেলাইছে। তেনেকুৱা ভিডিঅ' আপোনালোকে চাব নালাগে বুলি মই নকওঁ। যিখন নটিচ তেখেতসকলে দেখুৱায় সেই নটিচখন আপোনালোকে ভালধৰণে চাই ল'ব, সেইখন অফিচিয়েলি আহিছে নে ডিপাৰ্টমেণ্টেলি আহিছে, নটিচখন চাব। কাৰণ বহুত ইউটিউবাৰ আছে যে এখন নটিচ ওলালেই সেই নটিচখনৰ ওপৰত প্ৰায় 5-6টা ভিডিঅ' বনাই দিয়ে আৰু আপলোড কৰি দিয়ে ইউটিউবত, আৰু তাৰ ফলত আপোনালোকে কনফিউশ্যনত, ডিপ্ৰেশ্যনত গুচি যায় যে কি নটিচ এবাৰ কয় অমুক, এনেকুৱা ধৰণৰ কথা মই বিশেষ কৈ নাথাকোঁ। ভিডিঅ'টোত ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, আৰু যি মেডিকেলৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে মই মেডিকেলৰ ভিডিঅ' অলৰেডি বনাই থৈছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে। আৰু ইমানখিনি আছিলে আজিলৈ মানে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল ঘণ্টিটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানে। জয় আই অসম।